নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ নাথ শৰ্মা, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ ঘৰৰ এটা অত্যন্ত ডাঙৰ বাস্তু দোষৰ উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে বাস্তু এটা অত্যন্ত ইম্পৰ্টেণ্ট বিষয়। যদি আমি ঘৰখন বাস্তুসন্মতভাৱে নিৰ্মাণ কৰোঁ, টয়লেট, পানী, কিটচেন, মেইন গেট, মেইন ড'ৰ ইত্যাদিবিলাক যদি আমি নিৰ্দিষ্ট দিশত স্থাপন কৰি লওঁ, তেন্তে আমাৰ জীৱনত আমাৰ মনৰ ইচ্ছাবিলাক সোনকালে পূৰ্ণ হয়, জীৱন বাধা বিঘিনি মুক্ত হয়। সেই গতিকে আমি সদায় নিজৰ ঘৰ নিৰ্মাণ কৰিলে বাস্তুসন্মতভাৱে নিৰ্মাণ কৰিব লাগে। তাৰোপৰি যদি কাৰোবাৰ ঘৰত বেছিকৈ বাস্তুৰ দোষ থাকে, ধৰি লওক টয়লেট, পানী ইত্যাদিবিলাক সকলোবিলাক যদি ভুল দিশত থাকে, তেন্তে সেই ঘৰখনত উন্নতি প্ৰগতি লাহে লাহে কমি যাবলৈ ধৰে। এটাৰ পিছত এটা সেইখন ঘৰলৈ সমস্যা আহিবলৈ লয়, ঘৰৰ সদস্যসকলৰ কথা নিমিলা হ'বলৈ লয়, বেমাৰ আজাৰ, শত্ৰু দৃষ্টি ইত্যাদিয়ে তেওঁলোকক আমনি কৰে। তাৰোপৰি তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হোৱাটো বাধাৰ সৃষ্টি হয়। তাৰ লগতে ঘৰলৈ অদৰকাৰী কিছুমান সমস্যা আহি থাকে। গতিকে যদি আমি পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে আনন্দৰ সৈতে কটাব বিচাৰোঁ, তেন্তে আমি নিজৰ ঘৰখনৰ বাস্তুৰ প্ৰতি আমি ধ্যান দিব লাগে। যদি ঘৰত বেছিকৈ বাস্তু দোষ থাকে, তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰি ল'ব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল, মই আজি আপোনালোকৰ লগত যিটো বাস্তু দোষৰ উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেই বাস্তু দোষটোক বাস্তুশাস্ত্ৰত অত্যন্ত ডাঙৰ বাস্তু দোষ বুলি কোৱা হৈছে। মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, আপোনাৰ ঘৰত যদি উত্তৰ পূব দিশত টয়লেট আছে, তেন্তে আপুনি কি উপায় কৰা উচিত। বন্ধুসকল, মই ইয়াৰ আগতে আপোনালোকৰ লগত টয়লেট কোন দিশত স্থাপন কৰিব লাগে, টয়লেট ভুল দিশত স্থাপন কৰিলে তাৰ পৰা আমাৰ কি ধৰণৰ সমস্যা হয়, সেই বিষয়ে আগতে আলোচনা কৰিছিলোঁ। যিসকলে এই ভিডিঅ'কেইটা চোৱা নাই, অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটোত গৈ প্লে'লিষ্টত চাই ল'ব পাৰিব। এই ভিডিঅ'টোত কেৱল মই আপোনালোকক যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত টয়লেট আছে, তেন্তে কি প্ৰতিকাৰ কৰা উচিত, কি উপায় কৰা উচিত, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ঘৰৰ উত্তৰ পূব দিশটো হৈছে বাস্তু অনুসৰি এটা অত্যন্ত পবিত্ৰ দিশ। এই দিশৰ আন এটা নাম হৈছে ঈশান কোণ। ঈশানৰ অৰ্থ হৈছে ঈশ্বৰৰ দিশ। আমাৰ জীৱনলৈ যদি ঈশ্বৰৰ কৃপাদৃষ্টি বা ব্লেছিং আহে, এই দিশৰ যোগেদি আহে। গতিকে আমি সদায় নিজৰ উত্তৰ পূব দিশটো, আপোনাৰ ঘৰৰ ভিতৰৰ উত্তৰ পূব হওক বা আপোনাৰ বাউণ্ডেৰীৰ উত্তৰ পূব দিশ হওক, সেই দিশকেইটা আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। উত্তৰ পূব দিশত কোনো কাৰণতে আমি আৱৰ্জনা কৰি ৰাখিব নালাগে, কাঁইটীয়া গছ ৰুই থ'ব নালাগে বা তাত কোনো গধুৰ নিৰ্মাণ কাৰ্যও কৰিব নালাগে। আমি ঘৰৰ উত্তৰ পূব দিশটো যিমান পাৰোঁ চাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। তাৰোপৰি যদি আমি মন্দিৰ বা পূজাস্থান নিৰ্মাণ কৰোঁ, তেন্তে উত্তৰ পূব দিশটোক অত্যন্ত পবিত্ৰ দিশ বুলি কোৱা হৈছে। গতিকে আমি সেই স্থানত নিৰ্মাণ কৰিব পাৰোঁ। তাৰোপৰি যিসকল বিদ্যাৰ্থী পঢ়া শুনা কৰি আছে, তেওঁলোকে যদি ঘৰৰ উত্তৰ পূব দিশত পঢ়া শুনা কৰে, তেন্তে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰে। কিয়নো এই দিশটোক বৃহস্পতি গ্ৰহে কণ্ট্ৰল কৰে। বৃহস্পতি গ্ৰহ হৈছে গুৰু, যি আমাক জ্ঞান প্ৰদান কৰে, যি আমাক বিদ্যা প্ৰদান কৰে। গতিকে আমি আমাৰ ঘৰৰ উত্তৰ পূব দিশটো সদায় পাৰিলে চাফ চিকুণ কৰি ৰাখিব লাগে। পাৰিলে তাত মন্দিৰ নিৰ্মাণ কৰিব লাগে, নহ'লে ল'ৰা ছোৱালীৰ কাৰণে পঢ়া টেবুল আমি তাত ৰাখিব পাৰোঁ। বন্ধুসকল, এতিয়া কথা হ'ল, ভুলক্ৰমে বহুতে বাস্তুৰ বিষয়ে নজনা হেতু উত্তৰ পূব দিশত টয়লেটটো নিৰ্মাণ কৰি দিয়ে। তাৰপিছত তেওঁলোকৰ জীৱনত লাহে লাহে সমস্যা আহিবলৈ লয়। কেনেকুৱা ধৰণৰ সমস্যা? মানসিক অশান্তিৰ সমস্যা। যিহেতু উত্তৰ পূব দিশটোক বাস্তু পুৰুষৰ মূৰৰ স্থান বুলি কোৱা হৈছে, শিৰৰ স্থান বুলি কোৱা হৈছে। বাস্তু পুৰুষৰ শিৰস্থানত যদি আমি সদায় টয়লেট পেচাব কৰি থাকোঁ, তেন্তে আমাৰ কি হয়, মেণ্টেল ক্লিয়াৰিটি নাইকিয়া হৈ যায়, মানসিক অশান্তি হ'বলৈ লয়। আৰু যিহেতু সেই স্থানটো গুৰুৰ স্থান, গতিকে আমি ঈশ্বৰৰ কৃপা দৃষ্টি লাভৰ পৰা বঞ্চিত হওঁ। তাৰ লগতে যিহেতু সেই স্থানটো গুৰুৰ স্থান, ল'ৰা ছোৱালী শিক্ষা দীক্ষাতো ইয়াৰ প্ৰভাৱ পৰে। তাৰ লগতে এই দিশটো স্বাস্থ্যৰ দিশ বুলি কোৱা হৈছে। গতিকে ঘৰখনৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে। তাৰোপৰি এই দিশত যদি টয়লেট থাকে, তেতিয়াও আপোনাৰ ঘৰত মাংগলিক কাৰ্য কৰোঁতেও বাধাৰ সৃষ্টি হয়। বন্ধুসকল, সেইকাৰণে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে উত্তৰ পূব দিশত থকা টয়লেটটো হৈছে আটাইতকৈ ডাঙৰ বাস্তু দোষ। বন্ধুসকল, তাৰোপৰি টয়লেটক ৰাহু বুলি কোৱা হৈছে আৰু উত্তৰ পূব দিশটো গুৰুস্থান বুলি কোৱা হৈছে। যদি আমি গুৰুস্থানত ৰাহুক স্থাপন কৰি দিওঁ, তেতিয়া এটা ডাঙৰ দোষৰ নিৰ্মাণ হয়, যাক কোৱা হয় গুৰু চাণ্ডাল দোষ। গুৰু বৃহস্পতি যিখিনি ভাল কোৱালিটি, সেইখিনি ৰাহু গ্ৰহে গ্ৰাস কৰে আৰু আমাৰ জীৱনলৈ এটাৰ পিছত এটা সমস্যা আহিবলৈ লয়। গতিকে আমি পৰাপক্ষত উত্তৰ পূব দিশত টয়লেট নিৰ্মাণ কৰিব নালাগে। যদি নিৰ্মাণ কৰিছোঁ, তেন্তে আমি যদি পাৰোঁ, আমাৰ যদি ঠাই আছে বনাবলৈ, তেন্তে আমি পাৰিলে শ্বিফ্ট কৰিব লাগে। সেই স্থানৰ পৰা টয়লেটটো আঁতৰাব লাগে।
আঁতৰাই লৈ আমি তিনিটা দিশ আছে টয়লেটৰ, এটা উত্তৰ পশ্চিম, এটা ৱেষ্ট অফ নৰ্থ ৱেষ্ট, এটা SSW। উত্তৰ পশ্চিম দিশত অৰ্থাৎ বায়ুকোণত বা উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজৰ যিটো স্থান আছে তাত আমি স্থাপন কৰিব পাৰোঁ, যাক ৱেষ্ট অফ নৰ্থ ৱেষ্ট বুলি কোৱা হয়। আৰু এটা স্থান আছে যাক কোৱা হৈছে চাউথ অফ চাউথ ৱেষ্ট, যাক SSW বুলি কোৱা হয়। দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ অংশত আমি এই টয়লেটটো স্থাপন কৰিব পাৰোঁ। কিন্তু বন্ধুসকল ইয়াতো এটা সমস্যা হয় যে বহুতৰে টয়লেটটো শিফ্ট কৰিবৰ কাৰণে ঠাই নাথাকে বা তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ অভাৱ হোৱাৰ কাৰণে তেওঁলোকে টয়লেটটো শিফ্ট কৰিব পৰা নাই। কিন্তু উত্তৰ পূব দিশত থকা টয়লেটটোৰ কাৰণে তেওঁলোকৰ নানান সমস্যা হৈ আছে। এতিয়া তাৰ কি উপায় কৰা উচিত সেই বিষয়ে আজি মই আপোনালোকক ভালকৈ ক'ম। বন্ধুসকল প্ৰথম কথা হ'ল যে উত্তৰ পূব দিশত টয়লেট নিৰ্মাণ কৰিবই নালাগে। যদি আপুনি কৰিলে তেন্তে তাক পাৰিলে শিফ্ট কৰিব লাগে। আৰু যদি সেইটো কৰিবলৈ আপোনালোকৰ অসুবিধা বা যদি আপুনি ভাড়াঘৰত আছে বা যদি আপুনি ফ্লেটত আছে বা যদি কোনো চৰকাৰী কোৱাৰ্টাৰত আছে, বন্ধুসকল এনে পৰিস্থিতিত আমি কি উপায়েৰে সেই টয়লেটটোৰ নিগেটিভিটিখিনি দূৰ কৰিব পাৰোঁ তাৰ কাৰণে মই আপোনালোকক এটা সহজ উপায় দিছোঁ। আপোনালোকে এটা চিচাৰৰ পাত্ৰ ল'ব, চিচাৰৰ আপোনাৰ বাতি ল'লেও হ'ব। তাত আপোনালোকে এটুকুৰা ক'লা নিমখ, মন কৰিব আমি খোৱা নিমখ নহয় কিন্তু এটুকুৰা ক'লা নিমখ, আৰু এটুকুৰা ফিটকিৰি আপোনালোকে নিশ্চয় চিনি পায়। তাৰ লগত ৰাখিব লাগিব আপুনি 5টা লং আৰু তাৰ লগত ৰাখিব লাগিব 5 টুকুৰা কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়, পূজাৰ পাৰ্বণত জ্বলোৱা হয়। জ্বলালে তাৰ পৰা ধুনীয়া সুগন্ধ নিৰ্গত হয়। সেই কৰ্পূৰ আপোনালোকে 5 টুকুৰা, লং 5টা, এটুকুৰা ফিটকিৰি, এটুকুৰা ক'লা নিমখ আপোনালোকে এটা চিচাৰ বাতিত ৰাখি আপোনালোকৰ ঘৰত উত্তৰ পূবত থকা টয়লেটটোৰ কোনোবা এটা কোণত আপোনালোকে ৰাখি দিব। আৰু এই বস্তুখিনি কিন্তু আপোনালোকে 15 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগিব। যদি শনিবাৰে সলনি কৰিব পাৰে তেন্তে অত্যন্ত ভাল। আৰু সেই বস্তুখিনি আপোনালোকে টয়লেটৰ বাহিৰলৈ লৈ নানিব, আৰু সেই বস্তুখিনি আপোনালোকে টয়লেট চিটতে পেলাই ফ্লাছ কৰি দিব। তাৰপিছত আকৌ নতুনকৈ আপোনালোকে এটুকুৰা ক'লা নিমখ, এটুকুৰা ফিটকিৰি, 5টা লং আৰু 5 টুকুৰা কৰ্পূৰ আপোনালোকে পুনৰ সেই বাতিটোত ৰাখি থৈ দিব। অৰ্থাৎ 15 দিনৰ মূৰে মূৰে আপোনালোকে এই বস্তুখিনি চেঞ্জ কৰি থাকিব। এইখিনিতে এটা কথা আপোনালোকক কৈ থওঁ যে উত্তৰ পূবত থকা টয়লেটটো কিন্তু কোনো ধৰণৰ পাৰ্মানেণ্ট ৰিমেডি নাথাকে। ইয়াৰ জৰিয়তে আপোনালোকে সেই টয়লেটটো নিগেটিভিটিখিনি দূৰ কৰিব পাৰিব। কিন্তু বন্ধুসকল এই উপায়টো কিন্তু পাৰ্মানেণ্ট সলিউশ্যন নহয়। আপোনালোকে যদি কোনো ভাড়াঘৰত আছে, কোনো চৰকাৰী কোৱাৰ্টাৰত আছে, তেন্তে আপোনালোকে যিমান দিন তাত থাকে এই উপায়টো আপোনালোকে ফ'ল' কৰি থাকিলে এই বাস্তুডোখৰ নিগেটিভিটিৰ পৰা আপোনালোকৰ সুৰক্ষা লাভ হ'ব। কিন্তু যদি আপোনালোকে নিজৰ ঘৰত উত্তৰ পূব দিশত টয়লেটটো আছে তেন্তে আপোনালোকে যিমান দিনলৈকে উত্তৰ পূব দিশত থকা টয়লেটটো শিফ্ট নকৰে সিমান দিনলৈকে আপোনালোকে এই প্ৰতিকাৰটো কৰি থাকিব। আপোনালোকৰ টয়লেটটো ভুল দিশত স্থাপন কৰাৰ কাৰণে, উত্তৰ পূব দিশত টয়লেটটো স্থাপন কৰাৰ কাৰণে যিখিনি নিগেটিভিটি আপোনাৰ ঘৰত উৎপন্ন হৈছিলে সেই নিগেটিভিটি আপোনাৰ ঘৰৰ পৰা লাহে লাহে আঁতৰি যাব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত টয়লেট আছে তেন্তে তাৰ আমি কি উপায় কৰিব লাগে, কি উপায়ৰ জৰিয়তে সেই টয়লেটৰ নিগেটিভিটিখিনি আমি দূৰ কৰিব পাৰোঁ। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।